সৰু সৰু পিচ এইবোৰ কি কলা কলা মাংস আনিব হেজাৰটোত নুখুমালে কে সংসাৰ কৰি খাব নোৱাৰিবি মই বৰবাদ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰো সবৰে ভাল তো আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছো ৰুমৰ পৰাই যেহেতু কতো যাবলৈ নাই আৰু আজিৰ পৰাটো লকডাউন ষ্টাৰ্ট হ'বই তো ভিডিঅ'টো কাইলৈ পাব মত সোমাই থাকিনো কিমান বৰ খাম অকমান এক্সপেৰিমেন্ট কৰা যাওক কিবা কিবি বনাম বুলি ভাবিছো একদম পুৰা নিজৰ ষ্টাইলত বনাম কোনো ৰেচিপি দেখা নাই তেতেলি আচাৰটো বনাবৰ কাৰণে পোন প্ৰথমে মই এইখিনি মছলা ভাজি লওঁ এইখিনি এনেকে নমাই থলো মই তেতেলিখিনি চাওঁ কি হৈ আছে তো এতিয়া এইখিনি হাতখন আগতে ধুই লওঁ এবাৰ হেণ্ড ৱাছেৰে তো হাতখন ভালকে ধুই মেলি ধুৱাব লাগিব এনেকে 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 সৰু সৰু পিচ আপোনালোকে যদি আগৰ ভিডিঅ' চাইছে মানুহজনী যে হেৰি তেতেলি দিছিলে তাৰে অকমান ৰৈ গৈছিল সেইখিনি মই ফ্ৰিজত থৈ দিছিলো এইখিনি হৈ গ'ল এতিয়া তাৰ পৰা আমাৰ মুন্ডাটো চাগে আধাৰ পৰা কাট খায়ে গ'ল चूल्हा जला लिया हमने अब बनाएंगे तुल का अचार प्रेजेंटिंग SMS vlogs मैं इंग्लिश नाजानो নহয় বাদ দিয়া है तार पिছত ঢালিম মিঠা তেল গুটি ঢালো নেকি জলদি গৰম হ ধৈৰ্য নাই এইবিলাক বস্তু ৰখি থাকিব বহুত টান লাগে কেৰাহীটো গৰম দি কেতিয়া গৰম হ'ব তেল দি তেলটো ফুটিব লাগিব আকৌ যে কিমান কি মছলাৰ এই যে গুটেই ৰন্ধা বঢ়া সিস্টেমটো ন মোৰ মানে এটো অংকটো মাথাত নেখিলেই হ'ব চাগে না তেল দেখি পাইছিনে নাই খিনি কাৰণে হয় না বেছি মাই কৈ তেল বেছিকে দিলে ন মানে যিমান বেছি তেল দিও সিমান দিন লৈকে আচাৰ তো পুৰা গৰম হৈ আছে ধোৱা ওলাই আছে তো এতিয়া তেতেলিখিনি ইয়াতে দি দিম লাহে দেই উমা ফুটিলে বেছি বজা খালে গোটেই কলা কলা হৈ গ'ল দেখি কৰোঁ ইস্তাৰ পৰাই নেই যে সব গড়বড় হৈ গ'ল গুড় দি দিও না তেতিয়াহ'লে কিবা এটা হয় তেলটো বেছি হৈছিলে এতিয়াতো গুড়টো বেছি হৈ গ'ল আপোনালোকে চাগে গমে পাইছে উস্তাদে মৰাৰ এক্সপেৰিমেণ্ট ফেইল হ'ল তো এতিয়া বগৰী আছিলে খিনি ধুই মেলি এনে এতিয়া ফুটাই আছো এই গুড়খিনি ঢালি দিম এতিয়া ঢাকন দিম ঢাকন দিলে যিমানখিনি মালপত্ৰ আছে চব সোমাই গ'লে হয় ন মই কেনে পাগল তেজপাত 2 টুকুৰা কৰিছিলো ইয়াতে দিছো মিক্সিত এতিয়া দি দিও ন সেইটো বস্তুটো একেই এতিয়া মছলাখিনি দিও যদি খাব পৰা হৈ যায় তেতিয়াহ'লে হ'ব আৰু নহলে জয় ভোলে বাবা ইমান মৰমত আনি দিছিলে হাসিনে তেতেলিখিনি গোটেই গড়বড় কৰি দিলো দেখা যাওক এইখিনি ৰিজাল্টটো ঠিকে আছিলে মাথা পুৰিব নালাগিছিল বৰবাদ এইখিনি এনেকৈ বৰবাদ দাদা কৈছে এইবোৰ কি কলা কলা গোটেই ঘৰটো পুৰা পুৰা গোন্ধাইছে মাক ফোন কৰিলো মায়ে কৈছে নহ'ব এনেকে সংসাৰ কৰি খাব নোৱাৰিবি বেলেগে থৈ নাজানে আপোনালোকেহে জানে কাকো নকলে হ'ল আপোনাৰ আৰু মোৰ মাজত থাকিব ঠিক আছে কাকো নকব খানা পিনা বনাবতো সবেই জানে থৰি না মোৰ দৰে ইউটিউব কৰিব সবেই জানে সেইটো মেইন কথা হাতখন মুচিলো তাৰপিছত চেনিটাইজাৰ এইটো গামৰ বটল হয় সৰু বটল হলে পকেটত লৈ ফুৰিব ভাল ইউজ কৰিব ভাল অকমানকে ওলাই ন
বজাৰত চেনিটাইজাৰ পাবলৈ নাই চৰকাৰেতো 200 ml চেনিটাইজাৰ 100 টকাত বিকিব দিছে মেডিকেল ষ্টৰবোৰত তেওঁলোকৰ খৰচ একেবাৰে কম এতিয়া তেওঁলোকে যদি এটো 100 টকাত দি দিয়ে তেতিয়াহলে তেওঁলোকৰ লোকসান আৰু যদি 100 টকাতছে বেছি দামত বিকে তেতিয়াহলে কোনোবাই যদি কমপ্লেইন কৰি দিয়ে হেতু সমস্যা মই এতিয়া গৈ আছো মাংস আনিব বজাৰত নহয় কি বুলি কয় কেমেৰাটো উল্টাই থাকিলে নহয় ফ্ৰিজত মেৰিনেট কৰি থৈছিলো যে এইখিনি মাংস যিমান যি মছলা গুৰি আছে আৰু দৈ মিঠাতেল সব নিমখ একেলগে দি হাতেৰে মিক্স কৰি গোটেইখিনি ফ্ৰিজত থৈ দিলে হৈ গ'ল মেৰিনেট আৰু এইবোৰটো আপোনালোকে চিনি পায় তেনেহলে মই নকওঁ ন কষ্ট কৰি মাংসখিনি যেহেতু এতিয়া বনি আছে ঘৰৰ সৰুবিলাকৰ একদুটা ফায়দা কিন্তু ন মাংস চাংস কিবা স্পেচিয়েল খানা বনিলে মানে কেতিয়া টেষ্ট কৰিব পাম কেতিয়া ভাজা মাংস খাব পাম মানে এইখিনি সময়ত আপোনাৰ যিমান টেলেণ্ট আছে যিমান ক্ৰিয়েটিভিটি আছে সব ওলাই আনক সাপোজ টিকটক কৰি ভাল পায় কোনোবাই পাবজি খেলি ভাল পায় কোনোবাই পঢ়ি ভাল পায় কিমান ধৰণৰ বস্তু আছে কোনোবাই ডান্স কৰি ভাল পায় কোনোবাই গান গাই ভাল পায় কোনোবাই ৰান্ধি বাঢ়ি ভাল পায় সাপোজ আপুনি চাকৰি কৰে টাইম একেবাৰে নাপায় কিন্তু আপোনাৰ অনলাইন কিবা শিকিব ইচ্ছা তো এতিয়া সময় পাইছে মইতো সেইখিনি লগাওক খটাই লওক এইবিলাক কাম কৰি আপুনি বৰ হোৱাৰ পৰা বাচি থাকক কামখিনি কৰক ঘৰতে থাকক কতো ওলাই নাযাব খোৱাৰ আগত হাতখন হেণ্ড ৱাছেৰে ধুব তাৰপিছত চেনিটাইজাৰ ইউজ কৰিব যদি আপোনাৰ ঘৰত আছে আৰু বাৰু মাংসটোৰ খবৰ এবাৰ লৈ আহো মাংস তো আব দেখতে হে কিসকি বাৰি मतलब अब किसको विसर्जन देना है केराही पे से या सब मांकर ढकनी कलर साउक ना मांकर वाह पानी रे এতিয়া আমাৰ মাংস গা ধুলে এতিয়া অলপ বিশ্ৰাম কৰি আৰু ঢাকনি দিয়া নহয় আৰু এনেকে এনেকে হৈ যাব আৰু মাংস তো আধা ঘণ্টা মানৰ পাছত এয়া দেখিবলৈ পাইছে কিমান যে ধুনীয়া দেখিছে আয়ো ডুবকি লগাব মন গৈছে वाह 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 এতিয়া টেস্ট কৰিম যেটো বহুত আগতে কৰিব লাগিছিল গৰম মাংস যেটো খোৱাৰ আগতে এনেকে ফু মাৰিব লাগে তাৰ পিছত মাংসটো যেটো গৰম অকমান মানে মাংসটোৰ গাত মছলা লগাই এনেকে কৰিব লাগে তাৰ পিছত সম্পূৰ্ণ টেষ্টটো লবৰ কাৰণে মাংসটো অকমান ঠাণ্ডা হলে ৰখিব লাগে যদি ধৈৰ্য নধৰে তেতিয়াহলে আকৌ ফু মাৰিব লাগে মাৰি থাকক তাৰ পিছত যদি খুব খাও লাগি থাকে তেতিয়াহলে মাংসটো এনেকে লয় আহা কেনে মাংস আহা অতি উত্তম তো খানা ৰেডি এতিয়া কৰিম পেট পূজা ঢেৰ কিবা কিবি মান কৈ থাকিবলৈ ধৈৰ্য নাই আৰু ৰাতিপুৱাতে বনোৱা বিটৰ পুৰি আছিলে এইটো দেখিছেনে সেইদিনা দুবাৰ গা ধুৱা গল যায় বাহাতৰ ঘৰত গলো তো সেই কাৰণে ঠাণ্ডা সোমাইছে নেকি প্ৰাণীটো অলপ ভিতৰৰ পৰা দুৰ্বলটো মানে জোৰখন ভিতৰি চাগে গাটো অলপ নৰম হৈছে তো চেনিটাইজাৰ হেণ্ড ৱাছ আৰু মাস্ক এই তিনিটা খুবেই অপৰিহাৰ্য ব্যৱহাৰ কৰি থাকক আৰু ঘৰতে থাকক যি কৰে যি মন যায় আপুনি বস্তু ভাঙা তাৰ পিছত দলিওৱা চিঞৰা কাজিয়া কৰা যি মন যায় মুঠতে ঘৰতে কৰক কতো ওলাই নাযাব এইকেইদিন এইখিনি কষ্ট হলে আপোনালোকে মানি চলক